এজন সাহাবীৰ কাহিনী, যুগে জাহিলিয়াতৰ কাহিনী। মই চেমিম, আশা কৰোঁ আল্লাহৰ ৰহমতত আপোনালোকে খৈৰ বৰকতৰ সৈতে আছে। ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা সত্য কাহিনী চাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ পাহৰি নাযাব। এদিন সৰৱৰে কায়নাত তাজদাৰে মদিনা হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি সাল্লামৰ দৃষ্টি হজৰত দাহিয়া কলবীৰ ওপৰত পৰিল। আপুনি সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে হজৰত কলবীৰ চেহেৰা চালে ইমান ধুনীয়া ডেকা। আপুনি সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম ৰাতি আল্লাহৰ বাৰগাহত দুআ কৰিলে, ইয়া আল্লাহ, আপুনি ইমান ধুনীয়া ডেকা ল'ৰা বনাইছে, ইয়াৰ অন্তৰত ইছলামৰ প্ৰতি মহব্বত জগাই দিয়া আৰু ইয়াক মুছলমান বনাই দিয়া। ইমান সুন্দৰ ডেকা ল'ৰাজনক জাহান্নামৰ জুইৰ পৰা বচাই লোৱা। ৰাতি আপুনি সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম দুআ কৰিলে আৰু ৰাতিপুৱা হজৰত দাহিয়া কলবী আপোনাৰ খেদমতত হাজিৰ হৈ ক'বলৈ ধৰিলে, হে আল্লাহৰ ৰছুল সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম, কওক আপুনি কি পয়গাম আনিছে? আপুনি সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ক'লে, মই আল্লাহৰ ৰছুল হয় আৰু আল্লাহ ৱাহিদ হয়, অৰ্থাৎ আল্লাহ এজন, আল্লাহ স্বনিৰ্ভৰশীল, তেওঁৰ সদৃশ্য কোনো নাই আৰু তৌহিদৰ ৰিচালতৰ বিষয়ে ক'লে। হজৰত দাহিয়া কলবীয়ে ক'লে, হে আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম, মই মুছলমান হৈ যাম, কিন্তু এটা কথাৰ সকলো সময়তে ভয় লাগি থাকে যে এনেকুৱা গুনাহ মই কৰিছোঁ যি আপোনাৰ আল্লাহ মোক কেতিয়াও মাফ নকৰে। ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম, মই নিজৰ দলৰ দলপতি হয়। সমাজে যিহেতু মোক দলপতি পাতিছিল আৰু আমাৰ ইয়াত ছোৱালী জন্ম হ'লে জীয়াই জীয়াই পুতি দিয়াৰ নিয়ম হয়, যিহেতু মই দলৰ দলপতি হয়, সেয়েহে মই ৭০ ঘৰৰ ছোৱালীক জীয়াই জীয়াই পুতিছিলোঁ। আপোনাৰ আল্লাহ মোক কেতিয়াও মাফ নকৰে। ঠিক সেই সময়তে হজৰত জিব্ৰাইল আলাইহিছ ছালাম হাজিৰ হৈ ক'বলৈ ধৰিলে, ইয়া আল্লাহৰ ৰছুল সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম, আল্লাহ তাআলা চালাম কৈ আছে আৰু কৈছে, ইয়াক কৈ দিয়ক, এতিয়ালৈকে যি হৈ গ'ল সেয়া হৈ গ'ল, ইয়াৰ পাছত আৰু এনেকুৱা কোনো গুনাহ যেন নহয়, মই ইয়াক মাফ কৰি দিলোঁ। হজৰত দাহিয়া কলবী আপোনাৰ মুবাৰক মুখেৰে এই কথা শুনি কান্দিবলৈ ধৰিলে। আপুনি সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ইৰছাদ কৰিলে, দাহিয়া কলবী, এতিয়া কি হ'ল, কিয় কান্দি আছা? হজৰত দাহিয়া কলবী ক'বলৈ ধৰিলে, ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম, মোৰ আৰু এটা এনেকুৱা গুনাহ আছে যি আপোনাৰ আল্লাহ মোক কেতিয়াও মাফ নকৰে। আপুনি সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ইৰছাদ কৰিলে, দাহিয়া, কেনেকুৱা গুনাহ কোৱা? হজৰত দাহিয়া কলবী ক'বলৈ ধৰিলে, ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম, মোৰ পত্নী গৰ্ভৱতী আছিল আৰু মই কিবা কাৰণত বেলেগ দেশত যাব লগা হ'ল। মই যোৱাৰ সময়ত মোৰ পত্নীক ক'লো, যদি ল'ৰা হয় তেনেহ'লে তাক লালন পালন কৰিবা আৰু যদি ছোৱালী হয় তেতিয়াহ'লে তাইক জীয়াই জীয়াই পুতি দিবা, কৈ মই গুচি গ'লো। বহুত দিনৰ পাছত যেতিয়া মই ঘৰত উভতি আহিলোঁ আৰু দুৱাৰত টুকুৰিয়ালোঁ, তেতিয়া এজনী সৰু ছোৱালী দুৱাৰ খুলি সুধিলে, কোন? মই ক'লো, তুমি কোন? তেতিয়া তাই ক'লে, মই এই ঘৰৰ মালিকৰ ছোৱালী, আপুনি কোন? হজৰত দাহিয়া কলবী, ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম, মোৰ মুখেৰে ওলাই গ'ল, তুমি যদি এই ঘৰৰ মালিকৰ ছোৱালী হয় তেনেহ'লে মই এই ঘৰৰ মালিক হয়। ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম, মোৰ মুখেৰে এই কথা ওলোৱাৰ লগে লগে কণমানি ছোৱালীজনী মোৰ ভৰিত এনেধৰণে ধৰিলে যেন জোকে ধৰিছে। ভৰিত ধৰি ক'বলৈ ধৰিলে, বাবা, আপুনি ক'ত গুচি গৈছিল? বাবা, মই কিমান দিনৰ পৰা আপোনাৰ বাট চাই আছিলোঁ। হজৰত দাহিয়া কলবীয়ে কান্দি কান্দি কৈ আছিল,
হে আল্লাহৰ ৰছুল সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম, মই ছোৱালীজনীক ঠেলি পেলাই গৈ পত্নীক সুধিলোঁ, এইজনী ছোৱালী কোন? মোৰ পত্নীয়ে কান্দিবলৈ ধৰিলে আৰু ক'লে, দাহিয়া, এইজনী তোমাৰ ছোৱালী হয়। ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম, মোক অলপো বেয়া নালাগিল। মই ভাবিবলৈ ধৰিলোঁ, মই দলৰ দলপতি হয়। যদি মই মোৰ ছোৱালীক জীয়াই জীয়াই পুতি নিদিওঁ, সমাজে মোক কি ক'ব? তেওঁলোকে ক'ব, আমাৰ ছোৱালীক জীয়াই জীয়াই পুতিলে আৰু নিজৰ ছোৱালীক মৰম কৰি আছে। হযৰত দাহিয়াৰ চকুত পানী আছিল। তেওঁ জোৰে জোৰে কান্দি আছিল। ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম, সেইজনী ছোৱালী বহুত ধুনীয়া, মৰম লগা আছিল। মোৰ মন গৈছিল বুকুৰ মাজত সাৱটি ধৰোঁ। আকৌ মনত পৰিছিল, সমাজে কি ক'ব যেতিয়া মই নিজৰ ছোৱালীক নুপুতিম? অনেক প্ৰশ্ন মোৰ মনত উঠিছিল। ঘৰৰ পৰা ছোৱালীজনীক সজাই পৰাই লৈ যাবলৈ ধৰিলোঁ। তেতিয়া মোৰ পত্নীয়ে মোৰ ভৰিত ধৰি ল'লে, কাকুতি মিনতি কৰি ক'বলৈ ধৰিলে, দাহিয়া, নামাৰিবা এইক। দাহিয়া, এইজনী তোমাৰ ছোৱালী। মাটো সদায় মা হয়। মই পত্নীক পিছফালে ঠেলি দিলোঁ আৰু ছোৱালীজনীক লগত লৈ যাবলৈ ধৰিলোঁ। বাটত মোৰ সৰু ছোৱালীজনী মৰম লগা মাতেৰে কৈ আছিল, বাবা, মোক আইতাৰ ঘৰত লৈ যাবা। বাবা, বাটত মোৰ কাৰণে খেলা বস্তু কিনিবানে? বাবা, আমি ক'ত যাম? বাবা, আমি ক'ত গৈ আছোঁ? হযৰত দাহিয়া কলবী কান্দি আছিল আৰু কাহিনী শুনাই আছিল। ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম, মই সৰু ছোৱালীজনীৰ কোনো প্ৰশ্নৰ উত্তৰ দিয়া নাছিলোঁ, কিন্তু তাই প্ৰশ্নৰ ওপৰত প্ৰশ্ন কৰি গৈ আছিল। বাবা, আপুনি ক'ত গুচি গৈছিল? কেতিয়াবা মোৰ মুখত চুমা খাইছিল আৰু কেতিয়াবা মোৰ হাত টানি নিজৰ কান্ধৰ ওপৰত ৰাখি লৈছিল, কিন্তু মই একো মাত মতা নাছিলোঁ। এসময়ত এঠাইত ৰখি গ'লোঁ আৰু তাত তাইক বহাই দিলোঁ আৰু মই নিজে তাইৰ কবৰ খান্দিবলৈ ধৰিলোঁ। প্ৰিয় আকা নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম দাহিয়াৰ মুখেৰে কাহিনী শুনি আছিল আৰু কান্দি আছিল। মোৰ ছোৱালীজনী যেতিয়া দেখিলে মোৰ বাবা চোকা ৰ'দত কাম কৰি আছে, তেতিয়া তাই উঠি মোৰ ওচৰত আহিল। তাইৰ ডিঙিত যি সৰু দুপট্টা আছিল, সেয়া দুপট্টাৰে মোৰ মুখ মুচিবলৈ ধৰিলে। মোৰ চেহেৰাত লগা ধূলি মাটি গুচাবলৈ ধৰিলে। বাবা, আপুনি ইমান চোকা ৰ'দত কিয় কাম কৰি আছে? ছাঁত আহি যোৱা। বাবা, গাত কিয় খান্দি আছে? ইয়াত বহুত গৰম আছে, ছাঁত আহি অলপ বহা। কথা কৈ কৈ ধূলি মাটি ঘাম চাফা কৰি আছিল, কিন্তু তাইৰ ওপৰত মোৰ অলপো মৰম নালাগিল। শেষত যেতিয়া কবৰ খান্দা হৈ গ'ল, তেতিয়া মোৰ ছোৱালীজনী মোৰ ওচৰত আহিল। মই তাইক গটা মাৰি কবৰত পেলাই দিলোঁ আৰু যেতিয়া তাই কবৰত পৰি গ'ল, তেতিয়া মই ওপৰৰ পৰা মাটি দিবলৈ ধৰিলোঁ। তেতিয়া তাই মাটিৰ মাজৰ পৰা কান্দি কান্দি নিজৰ সৰু সৰু হাত জোৰ কৰি ক'বলৈ ধৰিলে, বাবা, মোক নালাগে খেলা বস্তু। বাবা, মই নাযাওঁ আইতাৰ ঘৰত। মোক যদি চাই আপোনাক ভাল নালাগে, তেনেহ'লে মই আপোনাৰ আগত কেতিয়াও নাহোঁ। বাবা, আপোনাৰ আৰু আম্মাৰ বাহিৰে মোৰ আৰু কোনো নাই। বাবা, মোক এনেকৈ নামাৰিবা। ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম, মই মাটি ঢালি আছিলোঁ। মোক তাইৰ কথা শুনি অলপো বেয়া লগা নাছিল। মই তাইৰ ওপৰত মাটি ঢালি ঢালি যেতিয়া মাত্ৰ ঢাক খাবলৈ মোৰটো বাকী আছিল, তেতিয়া তাই মোৰ পৰা সকলোবোৰ আশা বাদ দি আকাশৰ ফালে চাই ক'বলৈ ধৰিলে, হে মোৰ মালিক, মই শুনিছোঁ তোমাৰ এজন নবী আহিব, যিজনে ছোৱালীবোৰক সন্মান কৰিব, যিজন ছোৱালীবোৰক বচাব। ইয়া আল্লাহ, সেইজন নবীক পঠাই দিয়া। ছোৱালীবোৰ মৰি আছে। মই তাইক মাটিত পুতি থৈ আহি গ'লোঁ। হযৰত দাহিয়া কলবী কাহিনী শুনাই শুনাই বেহিচাব কান্দিছিল।
কাহিনী যেতিয়া শুনাই দি মূৰ দাঙি চালে, হজুৰ ছাল্লাল্লাহু তাআলা আলাইহি ছাল্লামে ইমান কান্দিছিল যে তেওঁৰ দাঢ়ি মুবাৰক চকুৰ পানীৰে ভিজি গৈছিল। আপুনি ছাল্লাল্লাহু তাআলা আলাইহি ছাল্লামে ক'লে, দাহিয়া, তোমাৰ ছোৱালীৰ কাহিনী দ্বিতীয়বাৰ আকৌ শুনোৱা। সেইজনী ছোৱালীৰ কাহিনী যিজনী নিজৰ নবী অৰ্থাৎ মোৰ অপেক্ষাত দুনিয়াৰ পৰা গুচি গ'ল। এইদৰে আপুনি ছাল্লাল্লাহু তাআলা আলাইহি ছাল্লাম এই কাহিনী 3 বাৰ শুনিলে আৰু ইমান কান্দিলে যে আপোনাক দেখি সাহাবা ইক্ৰামসকলেও কান্দিবলৈ ধৰিলে আৰু সকলোৱে ক'বলৈ ধৰিলে, হে দাহিয়া, ৰখি যোৱা, আৰু কিমান কন্দুৱাই আছা আমাৰ প্ৰিয় আকাক, আমাৰ পৰা আৰু সহ্য হোৱা নাই। আপুনি ছাল্লাল্লাহু তাআলা আলাইহি ছাল্লাম এই কাহিনী শুনি ইমান কান্দিলে যে অৱস্থা বেয়া হ'বলৈ ধৰিলে। ঠিক সেই সময়ত হযৰত জিব্ৰাইল আলাইহিস সালাম আহি উপস্থিত হৈ ক'লে, ইয়া ৰাছূলুল্লাহ ছাল্লাল্লাহু তাআলা আলাইহি ছাল্লাম, আল্লাহ তাআলা চালাম কৈ আছে আৰু কৈ আছে, হে মোৰ প্ৰিয়জন দাহিয়াক কৈ দিয়ক, সেইটো সেই সময়ৰ কথা আছিল যেতিয়া সি আল্লাহ আৰু তেওঁৰ নবীক মানা নাছিল। এতিয়া সি মোক আৰু আপোনাক মানি ল'লে, সেয়েহে দাহিয়াৰ গুনাহ মই মাফ কৰি দিলোঁ। আৰু পাছত আপুনি ছাল্লাল্লাহু তাআলা আলাইহি ছাল্লামে ইৰশ্বাদ কৰিলে, যিজনে এজনী বা তাতোতকৈ অধিক জীয়েক বা ভনীয়েকৰ প্ৰতিপালনৰ কষ্ট সহ্য কৰিব, সিহঁতক আদব কায়দা, দিন শিক্ষা দিব আৰু মৰম স্নেহ কৰিব, তেওঁলোকৰ বাবে আল্লাহ তাআলা বেহেশ্ত ৱাজিব কৰি দিব ইনশাআল্লাহ। এই ধৰণৰ কাহিনীৰ সৈতে আৰু এবাৰ লগ পাম। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।